কৃষ্ণ দেই পকৰি আৰম্ভ কৰিছোঁ আৰু সোনকালে আদায় হ'লেই হয় আৰু ঘৰত পাছবেলা গোটেই কামবোৰ আছে সোনকালে কৰি মেলি লওঁগৈ এতিয়া কাষ্টমাৰ অহাতহে লাগে আৰু সোনকালে আহক আৰু ময়ো দি মেলি নিজৰ কামখিনি আজৰি হওঁগৈ অঁ ৰ'ব দেই আপোনালৈ দিছোঁ এতিয়া আপোনাক পকৰি 10 টকা লাগে ন দি লৈছোঁ ৰ'ব ঘুগুনিটো দিছোঁ এয়া গৰম গৰম পকৰি গম পায়নে অঁ গৰম গৰম খাই ভাল পাব হৈছে আহক 10 টকাত কেইটা দিছে 10 টকা দেই 12টা দিছোঁ গৰম গৰম পকৰি আপুনি খাই ভাল পাব ধুনীয়াকৈ ঢেকীয়া দি দিছোঁ পিঁয়াজ দি দিছোঁ বৰ ধুনীয়া হৈছে খাবলৈ আৰু লগত চাটনি আছে নহয় দেখিছে নাই এইয়া বুট নৰসিংহ ভেদাইলতা সেইবোৰ আৰু বীজ জলকীয়া দি দিছোঁ এটা খাই বহুত ভাল পাব আপুনি সদায় নাথাকে নি সেইদিনা আহোঁতে নেদেখিল যে আপুনি দেৰিকৈ আহিছিলে চাগে মই আকৌ দেৰিকৈ আহিলে মোক নাপায় মই একদম দিনে পোহৰে দোকান বন্ধই কৰোঁ আৰু মানুহ আহি থাকে আদায় হয় নহয় দোকানৰ বস্তু সোনকালে মই মানে 6টামান বজালৈকে থাকোঁ আৰু তাৰপৰা আকৌ ঘৰত কাম থাকে ল'ৰা ছোৱালীক পঢ়াবলৈ মেলিবলৈ থাকে সেইটো কথা অঁ দিনে পোহৰে যায় মানে পকৰি 20 টকা মানি দিয়ক 20 টকা লাগে ন চাটনি দিম নে কি বাৰু আপোনাক চাটনি লাগে যদি ক'ব দেই এতিয়া চাটনিটো আকৌ আপুনি এতিয়া নিবলৈ দিগদাৰ পাব নহয় কিবা আনিছিলে নি বাতি চাতি পলিথিন চলিথিন জ্বলা লগত নহ'লে ভাল নালাগিব নহয় আৰু তোমাৰ পিপি নাই নেকি আনিম ৰ'ব আৰম্ভ কৰিছোঁহে লাহে লাহে চব পাব দোকানত গম পায়নে পানী বটল চানী বটল চব ৰাখিম এতিয়া বাৰু সেইবোৰ চাফা পানীয়ে ৰাখিছোঁ এয়া লওক আকৌ আহিব দেই ঠিক আছে গৈ থাকোঁ দেই আহি থাকিব খাবলৈ ভাল পালে আকৌ আহিম অঁ ঠিক আছে গৈ থাকক দিয়ক ইমান কন্দা পিছতে মায়ে ঘুগুনি খাবলৈ পইচা দিছে অঁ দিছোঁ ৰ দেই কালি খাই কেনেকুৱা পালি ভালেই পালোঁ অঁ সেইকাৰণে আহিছ পকৰি বনাইছোঁ নহয় মাক কৈ দিবি দেই অঁ পিছে তোক চাটনি দিম জানো জ্বলা নহয় নালাগে থওঁ তেন্তে কৃষ্ণ প্ৰভু যাত্ৰাটো হ'ল আৰু দেই পকৰি এইখিনি উঠাই থৈ দিওঁ আৰু বনাই নথওঁ এতিয়া মানুহে গৰম গৰম খাবলৈ পালেহে ভাল পাব এই ঠাণ্ডাকৈ বনাই থৈ দিলে অকণমান টেষ্টটো বেলেগ হৈ যায় নহয় তেতিয়া ভাল নাপাব এইকেইটাকে বন্ধ কৰি থৈ দিওঁ তাৰপৰা আকৌ মানুহ আহিলে বনাই দিম এইকেইটা জগ ধুনীয়াকৈ ঢাকি থওঁ নহ'লে আকৌ মাখি চাখি পৰিব নহয় চাফা চিকুণকৈ থ'লেহে মানুহে ভাল পাব তুমি আহিলাই মই কৈছিলোঁ নাই কঠিয়ানি ছাগলী সোমাব তুমি অকণমান থাকাগৈ বুলি অকণমান দেৰি ৰৈ দিব লাগিছিলে আকৌ পকৰি খাবা ৰ'বা গৰম হৈ আছে পুৰিব দেই মুখত অকণমান পিছত খাবা ৰ'বা আৰু এই ছবিকেইটা কি হ'ল নাই বহুত দেৰি চালোঁ ছাগলী সোমাইছে সেইকাৰণে মোৰ আমনি লাগিলে গুচি আহিলোঁ এয়া কি হ'ল নহয় শুন লোৱা পকৰিকেইটা খাই লোৱা হোৱা বেছিকৈ খাব নালাগে লোৱা এইকেইটা খাই লোৱাচোন তুমি লোৱা আৰু দুটা দিয়া আকৌ এই হ'ব এইকেইটা খাই লোৱা দেই শুন তাৰপৰা আৰু খাবা যোৱা এতিয়া এটাকে খোৱা দেই ৰ'দটো ইমান দিছে কেতিয়াকেনো দোকানখন ডাঙৰকৈ বনাই ল'ব পাৰোঁ আৰু দেই অকণমান হাফ ৱাল কৰি পিনি ওখ পাখ কৰি ল'ব পাৰিলে গৰমটোৰ পৰা অকণমান পৰিত্ৰাণ পাম তাৰপাছতো ফেন এখন লগাব পাৰিম এতিয়া আকৌ ফেনখন লগালেও গোটেই গৰমটোকে টানি আনিব নহয় কেতিয়াকৈ যে দোকানখন ওখ কৰিব পাৰিম দেই লাহে লাহে চিন্তা কৰিব লাগিব এতিয়া পঢ়ি শুনি পিনি কিবা এটা ইণ্টাৰভিউ এটা দিওঁ বুলি ক'লেও আকৌ চাকৰি কৰিবলৈ ওলাই যাব নোৱাৰোঁ নহয় ঘৰখনত তেতিয়া হ'লেও অকলশৰীয়া ল'ৰাটোকে এতিয়া কোনে চাব শাহু শহু নাই এতিয়া মানুহজনৰ দিনটোলৈ ওলাই যায় এতিয়া মানে সেইবোৰকে ভাবি মেলি এতিয়া ক'তো একো এটা কৰিবলৈ ওলাই যাব নোৱাৰা হ'লোঁ এইখিনিতে বাৰু ঠিকেই আছে খালি গৰম কেইদিনতহে বৰ কষ্ট পায় আকৌ বৰষুণ দিলেও গোটেই এখন বোকা পেটেকা পেটেক যোৱা কিন্তু য'তে ত'তে ঘূৰি নুফুৰিবা দেই বৰ ৰ'দ দিছে কেনে জোখ হৈছে যেনি তেনি বন্ধত দেই একদম ঘৰত গৈ ভৰি হাত তাত ঘূৰি বহি থাকিবা মই গৈ পিনি গা ধুৱাই দিমগৈ দেই আনকালে দিনে পোহৰে ঘুগুনিখিনি আদায় হৈ থাকে আজি ইমানখিনি থাকিলেগৈ আৰু কোনোবা আহেই নে কিয়ে নে আন্ধাৰে হ'ল এতিয়া পাই ঘৰলৈ যাবলৈও দিগদাৰ হ'বগৈ এতিয়া অকলে আকৌ দেউতাকক মাতিব লাগিব ল'ৰাটোৱে এতিয়া পঢ়িছেই নে কিয়ে নে অকলে বৰমাকৰ ঘৰত থাকিবলৈ ক'লোঁ বাৰু এতিয়া মানুহজনো আহিবই নে নাহেই নে বৰ দিগদাৰ হ'ল দেই আনকালে আকৌ বহুত সোনকালে আদায় হৈ যায় আজিহে ইমান দেৰি হৈছে অ' দোকানী কোন আপুনি আই গোটেইজনী একেবাৰে চখ খাই উঠিছ ইমানো চখ খাব লাগেনে হয় এনেকৈ হ'লেনো তই কি দোকান দিবি হয়নে বাৰু মই আকৌ সেই নাই বুলিয়ে ভাবিছিলোঁ মোৰতো পাওঁনে নাপাওঁ এতিয়া অহাও দেৰি হ'ল সেইটো কাৰণে আকৌ সেই ডাঙৰকৈ চিঞৰটো মাৰিছোঁহি মই আকৌ বোলো সেই সন্ধিয়া সময়ত সেই চাহ খাবলৈ পকৰি দুটামান নিওঁ বুলি ভাবিছিলোঁ এতিয়া আছেই নে নাইয়ে নে আকৌ বোলো পকৰিহে নিয়ে নি তাকে পকৰি 10 টকামানো নায়েই নহয় আপুনি পকৰি নিবলৈ অহাটো দেৰি কৰিলে কিন্তু ঘুগুনি ভালেমানখিনি আছে লৈ যাব পাৰিব এদাই হ'ল নেকি এই ৰাতিখন আকৌ সেই ঘুগুনি খাবলৈ বেয়াও পাইছোঁ নহয় গম পাইছ নে তাতে আকৌ সেই অপাৰেশ্যন কৰা মানুহ কেনেবাকৈ আকৌ গেছে চেছে ধৰিবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব নহয় সেইকাৰণে বোলো পকৰিকে নিম বুলি ভাবিছিলোঁ এতিয়া আকৌ পকৰি নায়েই বুলি কৈছে নহয় এতিয়া কিনো কবি আৰু মানুহবোৰে জানোৱেই নহয় আৰু সেই মানুহবোৰে কৈ থাকে বোলে সেই অপাৰেশ্যন কৰা মানুহে ৰাতি বোলে সেই মটৰ খাব নালাগে সেইটো কাৰণে সেই গেছ হয় বুলি ক'লে
সেইটো কাৰণে আকৌ ভয়ো লাগে নহয়, তেনেকৈ ৰাতি বৰকৈ খোৱাই নাই সেই বুলি কোৱাৰ পৰা। সেইকাৰণে ভাবিছিলোঁ বোলো চেনি চাহ অকণ বনাম আৰু ধুনীয়াকৈ তোৰপৰা পকৰি কেইটামান নি ভালকৈ চাহ অকণকে খামগৈ। এতিয়া পকৰি নায়েই বুলিছ, নহ'লে বনাই দে কেইটামান। সেয়াহে মনটো দুখেই লাগিছে আপোনাক পকৰি কেইটামান দিব নোৱাৰি। আপুনি আকৌ চাহে তাহে খাম বুলি ভাবিছিলে। এয়া চাওকচোন ঘুগুনি ভালেমানখিনি আছে, ঘুগুনিকে লৈ যাওক। আপুনি এনেই সুদাকৈ খাব নালাগে নহয়, সুদাকৈ খালী পেটত খালে মানে গেছ চেছ হ'ব বাৰু অপাৰেশ্যন কৰা মানুহৰ। মানে অকল মটৰ খালে হয় বুলি ক'ব নোৱাৰি, কি হয় বা কি হয় নাজানো নহয়। কিন্তু পকৰি নাই আৰু এতিয়া লগালগ আকৌ আপোনাক সানি মেলি বনাই দিব পাৰিম, কিন্তু আপুনি খাই টেষ্ট নাপাব নহয়। এতিয়া পিঁয়াজ চিয়াজো কাটি থোৱা নাই। মই বোলো ঘুগুনি আৰু অলপমান বিকি হ'লে হওক, নহ'লে বোলো মই যামগৈ। ইফালে আকৌ ল'ৰাটো ঘৰত অকলে আছে যে। তোমাৰো আকৌ ভাল দিগদাৰ হৈছে গম পাইছানে? ইমান পঢ়িলা শুনিলা, সেই চাকৰি এটাকে কৰিব পাৰিলা হয় দেখোন। সেই ঘুগুনি পকৰি দোকানখন দিলা যে। হ'ব দিয়া আৰু এনেকৈ চলি মেলি থাকা। হেৰি নহয় পিছে সেই ঘুগুনিকে দি দিবা, ঘৰত ভাতকে খামগৈ। কিবা এটা কৰিব পৰা হ'লে ভাল আছিলে, কিন্তু এই ঘৰৰ ওচৰতে এনেকৈ দোকান দিয়ে ভাল লাগিছে গম পায়নে? সৰুৰ পৰা আশা এটা আছিলে দোকান এখন দিয়া, সেইকাৰণে দোকানকে দিছোঁ। আৰু ঘৰৰ ওচৰতে ঘৰটোও পাই থাকোঁ, খেতি পথাৰবোৰো পাই থাকোঁ। আৰু এই টাউনত থাকি ভাড়াঘৰ চাড়াঘৰ লৈ আকৌ কিবা কৰিবলৈ মন নাযায় আৰু, সেইকাৰণে দোকানখনকে দিছোঁ। আৰু ঘৰতো মানুহ নাই নহয়। ৰ'ব দুইজনীয়ে চাহ অকণমানকৈ খাম, চাহ অকণমানকৈ পাতি দিওঁ দেই, ইয়াতে খাই যাব। দিয়া তেনেহ'লে চাহকণ ইয়াতে খাই থৈ যাওঁ। পকৰি নিম বুলি আহিছিলোঁ, পকৰি নাপালোৱে, সেই চাহকে খাই থৈ যাওঁ। ভিতৰলৈকে গৈছোঁ ৰ'বা, চাহকণ খাই ময়ো যাওঁ গম পাইছানে? আকৌ সেই ভাতৰ যোগাৰ কৰিবলৈ আছেই নহয়। চাহকণো ইয়াতে খাই থৈ যাওঁ আৰু দিয়া। হেৰি নহয়, চাহটোও তুমি বিক্ৰী কৰা নি? চাহ বিক্ৰী হয় জানো? এই চাহ তেনেকৈ বিক্ৰী নহয়, এই এনেকৈ কোনোবা আহিলে খুৱাই পঠিয়াওঁ। মোক আকৌ কোনোবা ধৰক সেই ঘৰত লগ নাপায় ইয়ালৈ গুচি আহে নহয়, তাৰপৰা আকৌ বেয়া লাগে নহয়। সেইকাৰণে চাহটোৱে বিস্কুটটোৱে আনি থৈ দিওঁ, এই চাহৰ যোগাৰটোৱে বিস্কুটটোৱে আনি থৈ দিওঁ। ইয়াতে চাহ অকণমান যাচি দিওঁ আৰু এইখিনিতে থৈছোঁ দেই, আপুনি খাব। দিয়া হাততে দিয়া, আকৌ ইয়াত আৰু থ'বলৈ নাই আৰু। এইটো লওক, ইয়াতে মিঠাই এটা আছে, দুইজনীয়ে ভগাই লৈছোঁ দেই। অঁ হ'ব। এই অথনি আলহী আহিছিলে, লৈ আহিছিলে। অঁ হয় নি? খাই দিয়ক চাহখন ঠাণ্ডা হ'ব দেই। মই আকৌ চাহ গৰমে গৰমেহে খাই ভাল পাওঁ, অকণমান কাৰাকৈ। সেই ময়ো একেই, অকণমান গৰমে গৰমে চাহকণ খালেহে ভাল লাগে। হেৰি নহয় পিছে তোমাৰ চাগে আকৌ সেই দোকানৰ পৰা ঘৰত গৈ ভাত বনাবলৈ দেৰিয়ে হয়গৈ ন? দেৰি মানে ইমান দেৰি নহয়, বাহিৰে গৈ ভাত পানীকেইটা পাতি দিওঁগৈ। ল'ৰাটোকো অকণমান ভাতকেইটা হয় মানে পঢ়া চাই দিওঁ, তাৰপৰা গাটো ধুই আৰু ভাতটো খায়ে দিওঁ আৰু আজৰি আৰু। হয় গম পাইছনে? আকৌ তোৰ আকৌ এই দোকানত ইমান সময় থকা থিয় তাতে, সেই ভাগৰো লাগে নহয়। ভাতকেইটা খাই নুশুইনো আৰু কি কৰিবি? এই নহয় এই ঘুগুনি থাকিলে মানে কি কৰ? এই ঘুগুনি তেনেকৈ নাথাকে নহয়, আদায় হৈ যায়। পকৰি আজি আদায় হ'ল গম পায়নে? মানে কেইটামান বজাত আদায় হ'ল, 6টামান বজাতে আদায় হ'ল। মানুহে বিচাৰি আহিয়ে আছে, কিন্তু মই আকৌ বনাই নিদিলোঁ। লগালগ বনাই দিলে বেয়া হয় আকৌ। আৰু ঘুগুনিও তেনেকৈ নাথাকে নাই, ঘুগুনি অকণমান থাকিলে লৈ যাওঁ, গোটেই তিনিটাই আৰু ভাতটো খাই দিওঁ তেনেকৈ। আৰু সেই চাটনিটো থাকে নহয়, আৰু তেনেকৈ আৰু ভাজি অকণ কিবা কিবি বনাই লওঁ। এতিয়া ঘৰতে ভেন্দি লাগি আছে, ভেন্দি দুফাল কৰি ফ্ৰাই কৰোঁ আৰু তেনেকৈয়ে খোৱা হয় ৰাতি। অঁ ভেন্দি আকৌ মই খাই বৰ ভাল পাওঁ গম পাইছানে? সেই ফ্ৰাই কৰি খায়ো ভাল পাওঁ, ইভাগে আলুৰ লগত ভাজিও খাই ভাল পাওঁ। আকৌ সেই বইল কৰি খাই হ'লে মই বৰ ভাল পাওঁ, পিছল হয় ভাতকেইটাও যায় গম পাইছানে? শুকানেও খাব পাৰি তেনেকৈ। আৰু ঘুগুনি চুগুনি সৰহকৈ থাকিলে মানে খবৰটো দিবা, ময়ো অকণমান নিম আকৌ। এতিয়া যিহে গৰম, কিবা সেই গধূলি ভাত পানী বনাবলৈ মনেই নাযায় দেখোন। এতিয়া ঘুগুনি চুগুনি থাকিলে সেয়া ভাতকেইটা বনালেই হ'ল আৰু, হয়নে বাৰু? ক'বা খবৰটো দিবা। হ'ব মই কৈ দিম, আপুনি নিবহি। আপুনি লৈ গ'লে আপোনাৰো কষ্ট কমিব, তাৰপৰা মোৰ বস্তু সেই লোকচান নহয়। দিগদাৰ এটা হয়, ফ্ৰিজ নাই যে। হ'লেও ভগৱানে কোৱাত যেনিবা এতিয়ালৈকে লোকচান হোৱা নাই। এনেই অকণমান থাকি যায়, সেইখন ঘৰত খাব পৰাকৈ থাকে, বেছিকৈ নাথাকে। সেইকাৰণে আৰু সেই লাভৰ ভিতৰতে সোমাই থাকে নহয়, সেইকাৰণে ইমান চিন্তা কৰা নাই। ভালেই লাগিছে আৰু দোকানখন দি আছোঁ গম পায়নে? ওচৰৰ মানুহে কেনেকুৱা কি পাইছে নাজানো আৰু, ঘুগুনি পকৰি দোকান দিছোঁ, কিন্তু মোৰ ভাও ভাল লাগিছে। ওচৰৰ মানুহে আকৌ কি ক'ব আকৌ? সেই তুমি চোৰ ডকাইত কৰি পিনি খোৱা নাই নহয় কিবা, সেই নিজে বিজনেছ কিবা এটা কৰিহে খাইছা, সেইটো আকৌ ওচৰৰ মানুহে বেয়া পালে নহ'ব নহয়। আৰু সেই মোক আকৌ বেয়া নাপাবা আকৌ দেই, মই আকৌ এইবোৰ তুমি চেলাই বৰ বেয়া পাওঁ গম পাইছানে? সেইকাৰণে তয়ো ওলাইছে তুমিও ওলাইছে, মোৰ আকৌ সেই তই বুলি ক'লেহে ভাল লাগে। ঘপককৈ আকৌ মানুহক তই বুলি ক'বলৈও বেয়া লাগে। ঠিক আছে, আপোনাকো ঘুগুনি ভৰাই দিওঁ, তাৰপৰা ময়ো গৈ থাকোঁ, সময়ো হ'ল নহয়। এই ভয় লাগে গম পাই নাই, অকলে থাকোঁ যে। বাপেকো আজি কামৰ পৰা অহাই নাই, একেলগে যাওঁগৈ দুইজনী। আপোনাকো ঘুগুনি ভৰাই দিওঁ, মোৰ বেগ এটা ধৰি দিবচোন। অঁ সেই দে ময়ো যাওঁ তেতিয়াহ'লে, তোকো সেই ঘৰতে ভৰাই থৈ যাওঁগৈ আৰু। কিবা নিব লাগে যে দে, ময়ো নি দিওঁ।